৯৯,০০০ চাকৰি আমি দি দিলোঁ। এতিয়া চাকৰি নামত কোনোবা দালাল আছে? দালালবিলাক গাঁতত সোমাই গ'ল, কোনো দালালি নাই। এতিয়া দালাল পালে থাপ্পৰ, কোনো অসমত দালাল নচলিব। চাকৰি নামত কোনো দালাল বন্ধ। এতিয়া চাওক, ১ লাখ চাকৰি ২-৩ দিনত হৈ যাব, কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব, হয়নে নহয়? সেইকাৰণে ১ লাখ চাকৰি চেজ হৈ যোৱাৰ লগে লগে আমি আৰু ৩৫,০০০ চাকৰি আমি খুলি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ। এতিয়া আপোনালোকে কওক, কৈছিলোঁ ১ লাখ, ১,৩৫,০০০ হ'ব এই বছৰ, ২৫ত আৰু হ'ব। মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল, ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছোঁ, হয়নে নহয়? এতিয়া আপোনালোকে চাওক, ইলেকশ্যনৰ আগত যেতিয়া মই মানুহক আহিছিলোঁ, মই সুধিছিলোঁ কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন। তেতিয়া আধা মানুহ হাত দাঙে, আধা মানুহ হাত নাদাঙে। এতিয়া মই সুধিম, কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। এতিয়া চাওক, চবেই হাত দাঙি দিলে। যোৱাবাৰ কৈছিলোঁ ৰেচন কাৰ্ড নাথাকা মানুহক ৰেচন কাৰ্ড দিম, চবে ৰেচন কাৰ্ড পালে। যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ, তেতিয়া মানুহে কৈছিলে যে এইবিলাক ভেলকিবাজি, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। ৮৩০ টকাৰ অৰুণোদয় ১২৫০ টকা হ'ল। ১৭ লাখ অৰুণোদয় আছিলে, এতিয়া ২৮ লাখ হ'ল। এই বছৰ অৰুণোদয় আৰু ৩-৪ লাখ মহিলাক আমি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। এতিয়া মই এইবাৰ কৈছোঁ, যোৱাবাৰ ৰেচন কাৰ্ডত হাত উঠাইছিলোঁ, এইবাৰ অৰুণোদয়ত হাত উঠাম। তাৰো কাৰণ আছে, মই পিছত ক'ম। কোনে কোনে অৰুণোদয় পাই আছে হাত উঠাওক। কাৰ কাৰ অৰুণোদয় আছে হাত উঠাওক। এতিয়া আপোনালোকে চাওক, ৰেচন কাৰ্ডত হাত উঠোৱা মানুহ বেছি, কিন্তু অৰুণোদয়ত হাত উঠোৱা মানুহ ৰেচন কাৰ্ডকৈ কম। এতিয়া আমি যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে একটা অৰুণোদয় জাপি দিওঁ, তেতিয়া সব খুশি হ'ব কি নাই? খুশি হবে কি নাই? তো এতিয়া এইবাৰ মোৰ কাম হৈছে যে যাৰ ঘৰত ৰেচন কাৰ্ড তাৰ ঘৰতে অৰুণোদয়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় পালোঁ, ৰেচন কাৰ্ড থাকিলে উজ্বলা গেছ পালোঁ। ৩০০ টকা চিলিণ্ডাৰত দাম কম, ৫১০ টকাত উজ্বলা মানুহে চিলিণ্ডাৰ পায়। প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাৰ্ড পাম। ৰেচন কাৰ্ড থাকিলে ৫ লাখ টকালৈকে মেডিকেল ট্ৰিটমেণ্টত আমি পইচা দিব নালাগে। এতিয়া মই আৰু এটা কথা ভাবি আছোঁ যে ৰেচন কাৰ্ড যাৰ ঘৰত আছে সেই পৰিয়ালৰ এজন মুৰব্বী মানুহ থাকে। এই মুৰব্বী মানুহজনৰ যদি কিবা কাৰণত ভগৱানে নকৰক এক্সিডেণ্ট হ'ল, মৃত্যু হ'ল, ঘৰখনটো একেবাৰে ভাঙি যায়। এইবাৰ আমি কৰিব খুজিছোঁ কি যে ৰেচন কাৰ্ডৰ মুৰব্বী মানুহজনক আমি একটা ইন্স্যুৰেন্স কৰাই দিম। এই ইন্স্যুৰেন্সটোত পাব্লিকে টকা দিব নালাগে, টকা গভৰ্ণমেণ্টে দিব, প্ৰিমিয়াম গভৰ্ণমেণ্টে দিব। কিন্তু মৃত্যু হ'লে, এক্সিডেণ্ট হ'লে টকাটো পাব্লিকে পাব। তাৰমানে এটা ৰেচন কাৰ্ডৰ কিমান বাচ্চা হ'ল? এটা ৰেচন কাৰ্ডৰ নাম্বাৰ 1 বাচ্চা অৰুণোদয়, নাম্বাৰ 2 বাচ্চা আয়ুষ্মান ভাৰত, নাম্বাৰ 3 বাচ্চা উজ্বলা গেছ, নাম্বাৰ 4 বাচ্চা কোনটো হ'ল?
ইন্স্যুরেন্স একটা রেশন কার্ডৰ 4টা বাচ্চা কিন্তু আমাৰ বন্ধুসকল 1 লাখ চাকৰিৰ খবৰ আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাখিনি ইতিমধ্যে আপোনালোকে গম পালে বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জনালে যে আপোনালোকৰ সাধাৰণতে ৯৭,০০০ চাকৰি ইতিমধ্যে দিয়া হৈছে বন্ধুসকল 1 লাখ চাকৰিৰ ভিতৰতে সাধাৰণতে অতি সোনকালে ৩,০০০ চাকৰি দিয়া হ'ব বুলি কৈছে আৰু ৩,০০০ চাকৰি দিয়াৰ লগে লগে সাধাৰণতে আপোনালোকৰ 1 লাখ সাধাৰণতে চাকৰি সম্পূৰ্ণ হ'ব আৰু নিৰ্বাচনৰ সময়ত যিটো 1 লাখ প্ৰতিশ্ৰুতি দিছিল বন্ধুসকল ইতিমধ্যে 1 লাখ হ'বলৈ গৈ আছে আৰু তাৰ পিছতো নতুনকৈ আৰু কিমান পদ মুকলি হ'ব গেট 3 গেট 4 ভেকেঞ্চি পৰীক্ষা কেতিয়া হ'ব অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব তাৰপিছতে এডিআৰ দিবাংগৰ ৰিজাল্টটো দিলে নাই বন্ধুসকল আৰু না দিব নাই বন্ধুসকল সেই বিষয়ে বহুতে মোক প্ৰশ্ন কৰি আছে কমেণ্ট কৰি আছে বন্ধুসকল আপোনালোকক মই কৈছোঁ 1 লাখ চাকৰিৰ যিটো খবৰ বন্ধুসকল ৯৭,০০০ চাকৰি ইতিমধ্যে দিয়া হৈছে আৰু আপোনাৰ অতি সোনকালে 1 লাখ পূৰণ হ'ব 1 লাখ পূৰণ হোৱাৰ পিছত জুলাই আগষ্ট মাহতে গেট 3 গেট 4 ভেকেঞ্চি ১২,৬০০ পদ আছে বন্ধুসকল ডিএমইৰ কিছুমান গেট 3 গেট 4 ভেকেঞ্চি আছে কেৱল নাৰ্ছিঙৰ এএনএমৰ নাৰ্ছিঙৰ সাধাৰণতে পোষ্টৰ সাধাৰণতে পৰীক্ষা হৈছে বন্ধুসকল আৰু ডিএমইৰ পৰীক্ষা হ'বলৈ বাকী আছে আৰু আপোনালোকৰ সাধাৰণতে যেটো পৰীক্ষা আপোনালোকৰ আছে বন্ধুসকল আপোনালোকৰ সাধাৰণতে সেইটো হৈছে অসম পুলিচৰ সাধাৰণতে কিছুমান পৰীক্ষা হ'ব অসম পুলিচৰ ফিজিকেল হ'ব সকলোবোৰ আৰু টেট পৰীক্ষা হ'ব সকলো মিলাই মোটামুটি ৩০-৩৫,০০০ চাকৰি সাধাৰণতে অতি সোনকালে এইটো নতুন ২০২৪ চনতে দিয়া হ'ব পৰীক্ষা ভাইবা টেষ্ট ফিজিকেল সকলোবোৰ ২০২৪ চনতে অনুষ্ঠিত হৈ সকলোবোৰ কমপ্লিট কৰা হ'ব বন্ধুসকল ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা ঘোষণাটো গম পাইছে আৰু আপোনালোকৰ সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো জুলাই আগষ্ট মাহতে হ'ব অসম পুলিচৰ ফিজিকেল জুলাই মাহতে হ'ব আৰু 1 লাখ চাকৰিৰ পিছতে আপোনালোকৰ সাধাৰণতে সম্পূৰ্ণ হোৱাৰ পিছতে ৩৫,০০০ সাধাৰণতে পদ এতিয়াও খালী হ'ব নতুনকৈ আকৌ সাধাৰণতে নতুনকৈ ৩৫,০০০ চাকৰিৰ বাবে বিজ্ঞাপন ওলাব আৰু আপোনালোকৰ সাধাৰণতে কোনো টেনশ্যন নাই আৰু বহুত পদৰ বিজ্ঞাপন ওলাব আপোনালোকে প্ৰিপাৰেশ্যন কৰক আৰু বহুত নিবনুৱা থাকি যাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকৰ বাবে আপোনালোকৰ সাধাৰণতে বহুত পদ সাধাৰণতে খালী কৰি দিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে বহুত পদ খালী কৰিব আৰু বহুত সাধাৰণতে নিবনুৱাসকল থাকি যাব সেইবাবে নতুনকৈ পদ মুকলি হ'ব আৰু ৯৭,০০০ পিছত অতি সোনকালে নতুন পদ মুকলি হ'ব আৰু গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা অতি সোনকালে অনুষ্ঠিত হ'ব কোনো টেনশ্যন নাই সকলো ছাপোৰ্ট মোৰ আশীৰ্বাদ বিচাৰিছোঁ বন্ধুসকল আৰু ভিডিঅ'টো ইমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় বন্ধুসকল আৰু মোৰ চেনেলৰ পৰা সকলো আপডেট সকলো খবৰ সকলো আপডেট পাই থাকিব মোৰ চেনেলৰ পৰা সকলোক মই অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব